আজি প্ৰকাশ পাব কংগ্ৰেছৰ তৃতীয়খন প্ৰাৰ্থী তালিকা যেটো কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ যি বৈঠক সেই বৈঠকতে আজি নিখাৰ ভিতৰত চূড়ান্ত হ'ব তৃতীয়খন প্ৰাৰ্থী তালিকা অখিল গগৈৰ সৈতে মিত্ৰতা হ'ব নে নহয় ইতিমধ্যে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে তেওঁৰ যি সিদ্ধান্ত হেয়া জনাইছে অখিল গগৈ গতিকে এতিয়া অখিল গগৈয়ে কি কৰে সেই সন্দৰ্ভত তেওঁৰ সিদ্ধান্তত তেওঁৰ হ'ব সেই বিষয়ে গৌৰৱ গগৈ জনাইছে আৰু আনফালে এই সময়ত যেহেতু এটা বিষয় যথেষ্ট চৰ্চিত হৈ আছে সেই বিষয়টো হৈছে যে পিতৃ এজন জ্যেষ্ঠ কংগ্ৰেছী সাংসদ সদ্য ত্যাগী কংগ্ৰেছী নেতা আৰু বিজেপিত যোগদান কৰিছে প্ৰদ্যুৎ বৰদলৈ আৰু যেহেতু তেওঁৰ পুত্ৰ প্ৰতীক বৰদলৈক মাৰ্ঘেৰিটাত প্ৰাৰ্থিত্ব দিয়া হৈছে এই সন্দৰ্ভত কিবা সিদ্ধান্ত ল'ব নেকি হাইকমাণ্ডে এই সন্দৰ্ভত গৌৰৱ গগৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তেওঁ কৈছে যে প্ৰতীক বৰদলৈ প্ৰাৰ্থিত্ব সন্দৰ্ভত যি সিদ্ধান্ত লয় হেয়া হাইকমাণ্ডে ল'ব কেন্দ্ৰীয় সমিতিয়ে ল'ব গতিকে প্ৰতীক বৰদলৈৰ প্ৰতি গৌৰৱ গগৈৰ সহানুভূতি আছে তেওঁ দলৰ হৈ পেলাইহে প্ৰতীক বৰদলৈৰ সৈতে কথা পাতিব গতিকে এই সন্দৰ্ভত যি চৰ্চা এই মুহূৰ্তত চলি আছে যে প্ৰতীক বৰদলৈৰ প্ৰাৰ্থিত্বক লৈ সেই সন্দৰ্ভত কিন্তু গৌৰৱ গগৈ তেনেকুৱা কোনো ধৰণৰ বিতৰ্কিত মন্তব্য কৰা নাই গতিকে এই সিদ্ধান্ত কেন্দ্ৰীয় নিৰ্বাচন কমিটিয়ে ল'ব বুলি তেওঁ মন্তব্য কৰিছে